নিশ্চয়কৈ গ্ৰন্থপ্ৰেমীৰ কাৰণে সুখবৰ মঙলদৈত অনুষ্ঠিত হ'ব মঙলদৈ গ্ৰন্থমেলা আৰু মঙলদৈ প্ৰেছ ক্লাবে প্ৰতি বছৰৰ দৰে এই বছৰো মঙলদৈ গ্ৰন্থমেলা আয়োজন কৰিবৰ কাৰণে আগবাঢ়িছে 7 দিনীয়া কাৰ্যসূচীৰে মঙলদৈ যি গান্ধী ময়দানত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা ইতিমধ্যে আজি লাইখুটা স্থাপন হৈ গৈছে আৰু মঙলদৈ যি গ্ৰন্থমেলা এই গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে মঙলদৈ বিভিন্ন প্ৰান্তৰ যিসকল পঢ়ুৱৈৰ কাৰণে আচলতে ভাল খবৰ বুলি ক'ব লাগিব মঙলদৈ গ্ৰন্থমেলা আৰু মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত গ্ৰন্থপ্ৰেমীৰ কাৰণে সুখবৰ হয় গ্ৰন্থপ্ৰেমীৰ কাৰণে সুখবৰ আমি মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আমি প্ৰায় 3 বছৰ ধৰি এনেদৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ মঙলদৈ গান্ধী ময়দানত আৰু অসমৰ ভিতৰতে প্ৰেছ ক্লাবৰ নিচিনা এটা সংগঠনে এনেদৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰা এই প্ৰথম হ'ব চাগে আৰু আমি ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু মঙলদৈবাসী ৰাইজে সহায় কৰিছে আৰু এইবাৰ আমি বিভিন্ন প্ৰান্তৰ পৰা তেখেতলোকৰ ষ্টল আহিব দিল্লীৰ পৰা বা বিভিন্ন প্ৰান্তৰ পৰা আহিব আমি আশা কৰিছোঁ এই গ্ৰন্থপ্ৰেমী ৰাইজে আমাৰ যি এই গ্ৰন্থমেলা নিশ্চয় সঁহাৰি দিব ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ কৈছে মঙলদৈ আচলতে গ্ৰন্থপ্ৰেমীৰ কাৰণে সুখবৰ বহু গ্ৰন্থপ্ৰেমীৰ কাৰণে সুখবৰ যে মঙলদৈত অনুষ্ঠিত হৈছে পুনৰবাৰ প্ৰতি বছৰে এই বছৰো গ্ৰন্থমেলা আৰু বিভিন্ন ষ্টল ইয়াতে আহিব কি ধৰণে সাজু আচলতে মঙলদৈবাসী বৰ উৎসাহিত হৈ আছে দৰঙত এই 3 বছৰ ধৰি মঙলদৈত গ্ৰন্থমেলা ধাৰাবাহিকভাৱে প্ৰেছ ক্লাবে অনুষ্ঠিত কৰি আহিছে দীৰ্ঘ বিৰতিৰ পিছত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে গ্ৰন্থমেলাখন হোৱাৰ পৰা আমাৰ যি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বা যিসকল গ্ৰন্থপ্ৰেমী ৰাইজ বহু উৎসাহিত হৈছে উপকৃত হৈছে আৰু গ্ৰন্থমেলা চাবলৈ উৎসাহেৰে মানুহ আহিম কৰি ৰৈ আছে যিহেতু সমাগত গ্ৰন্থমেলা আজি লাইখুটা স্থাপন অনুষ্ঠান হৈছে আজি লাইখুটা স্থাপন অনুষ্ঠানত ৰাইজৰ উপস্থিতিয়ে এটা কথাই প্ৰতিপন্ন কৰিছে যে গ্ৰন্থমেলাখন ৰাইজে ভাল ধৰণে আদৰি লৈছে আৰু এই গ্ৰন্থমেলাই ভৱিষ্যতে এক পঢ়ুৱৈৰ ক্ষেত্ৰত বা গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত এক ভাল পৰিৱেশ সৃষ্টি কৰি যাব বুলি মই আশা ৰাখিছোঁ নিশ্চয়কৈ আচলতে গ্ৰন্থপ্ৰেমীৰ কাৰণে সুখবৰ লগতে মঙলদৈবাসীৰ কাৰণে সুখবৰ মঙলদৈ প্ৰেছ ক্লাবৰ 3য় বছৰৰ কাৰণে মঙলদৈত অনুষ্ঠিত কৰা হৈছে গ্ৰন্থমেলা আৰু গ্ৰন্থমেলা আজি লাইখুটা ইতিমধ্যে স্থাপন হৈ গ'ল আৰু লাইখুটা স্থাপনৰ পিছতেই বিভিন্ন কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰা হ'ব আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু মঙলদৈ গ্ৰন্থমেলাৰ প্ৰতি বছৰ এই বছৰো অনুষ্ঠিত কৰাৰ কাৰণে যোজন চলাইছে কিমান ষ্টল ইয়াতে আহিব বুলি ইয়াতো এতিয়া বিভিন্ন ষ্টলে ইয়াত যোগাযোগ কৰি আছে মই গম পোৱাতো ইতিমধ্যে কলিকতা দিল্লীৰ পৰা যোগাযোগ কৰিছে গতিকে আগৰবাৰত কেইবছৰ হ'লেও আগৰবাৰতকৈ বহুত ভাল হ'ব বহুত বেছি ষ্টল হ'ব বুলি আশা কৰিছোঁ জানিব পৰা মানে কেইবাখনো গ্ৰন্থ ইয়াত উন্মোচন কৰাৰ কাৰণে চলাইছে নাই সেইটোতো আগতেও হয় এবাৰ নতুনত্ব নহয় কিন্তু এইবাৰ ভাল গ্ৰন্থ আৰু তাতকৈ বেছি গ্ৰন্থ উন্মোচন হ'ব উন্মোচনটো যোৱাবাৰ হৈছে তাৰ আগৰবাৰ হৈছে এইবাৰ ভাল খবৰ পঢ়ুৱৈৰ কাৰণে ভাল খবৰ মানে গ্ৰন্থ জগতৰ কাৰণে আমাৰ ভাল খবৰ আমাৰ যেতিয়া ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে তাৰ লগে লগে আমাৰ গ্ৰন্থ প্ৰকাশৰ মানে সংখ্যাও বাঢ়িছে এইটো এটা ভাল খবৰ নিশ্চয়কৈ পুনৰ কৈছোঁ যে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰতি বছৰে এই বছৰ অনুষ্ঠিত কৰা হৈছে মঙলদৈ গ্ৰন্থমেলা আৰু 8 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব মঙলদৈ গ্ৰন্থমেলা যাক লৈ এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাত দেখিবলৈ পোৱা গৈছে আজি লাইখুটা স্থাপন কৰা হৈছে আৰু ইয়াৰ পিছতে ক'ব লাগিব যে অসমৰ বাহিৰৰ পৰা কেইবাখনো ৰাজ্যৰ পৰাও আচলতে স্থলসমূহ আহিব বুলি ইতিমধ্যে উদ্যোক্তাসকলে জানিব দিছে বিশেষকৈ ক'ব লাগিব যে মঙলদৈবাসীৰ কাৰণে জিলাখনৰ কাৰণে সুখবৰ মঙলদৈত অনুষ্ঠিত হ'বলৈ গৈ আছে মঙলদৈ গ্ৰন্থমেলা য'ত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি ইতিমধ্যে উদ্যোক্তাসকলক জানিব দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ